হেল্ল' বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, অসমৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলে বহু বছৰ ধৰি আন্দোলন কৰি আহিছে যে তেওঁলোকৰ মাননি বৃদ্ধি কৰি দিব লাগে, তেওঁলোকৰ দৰমহা বঢ়াই দিব লাগে। কিন্তু এই সন্দৰ্ভত চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা হাতত লোৱা নাই। কিয়নো মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে জনাইছিল যে যেতিয়ালৈকে আপোনালোকে CITIৰ লগত থাকিব, CITIৰ লগত কাম কৰিব, তেতিয়ালৈকে আপোনালোকৰ মাননি কেতিয়াও বৃদ্ধি কৰি দিয়া নহয়, আপোনালোকৰ দৰমহা কোনো প্ৰকাৰেই বৃদ্ধি কৰি দিয়া নহ'ব। আৰু জনাইছিল যে যেতিয়ালৈকে আপোনালোকে CITIৰ লগত থাকিব, CITIৰ লগত কাম কৰিব, তেতিয়ালৈকে আপোনালোকে অংগনবাড়ী সহায়িকা কৰ্মী হিচাপে যেনেধৰণে সা সুবিধা পাব লাগে, তেনেধৰণৰ সা সুবিধাৰ পৰাও বঞ্চিত থাকিব। বন্ধু বান্ধৱীসকল, আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো কমপ্লিটলি চাব। তাৰ পিছত আপোনালোকে বুজি পাব যে আপোনালোকৰ দৰমহা কিয় বৃদ্ধি কৰা নহয়, আপোনালোকক কি কৰিব লাগে, আপোনালোকৰ CITIৰ লগত থাকিব লাগিব না নাথাকিব লাগিব, আপোনালোকে কি কৰিব। এই ভিডিঅ'টোৰ জৰিয়তে সকলোখিনি এই বাইদেউগৰাকীয়ে জনাই দিছে। আপোনালোকে ভালদৰে বুজি ল'ব। আৰু এই বাইদেউগৰাকীয়ে বা এই সংগঠনটোৱে, যিটো আপোনালোকে দেখিবলৈ পাইছে, এই সংগঠনটোৱে CITIৰ পৰা আঁতৰি আহি তেওঁলোকে নিজাববীয়াকৈ সংগঠনটো আজি এই পতাকা উত্তোলন কৰিব। আৰু তেওঁলোকে CITIৰ তলত নাথাকে। CITIৰ তলত থাকিলে তেওঁলোকৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা হিচাপে তেওঁলোকে কোনো ধৰণৰ সা সুবিধা নাপায়, তেওঁলোকৰ মাননি বৃদ্ধি কৰি দিয়া নহ'ব। সেইবাবে তেওঁলোকে CITIৰ পৰা আঁতৰি তেওঁলোকে নিজাববীয়াকৈ সংগঠন গঠন কৰি তেওঁলোকে অংগনবাড়ী হিচাপে কাম কৰি যাব। বাইদেউগৰাকীয়ে কোৱা কথাখিনি সম্পূৰ্ণকৈ ভালদৰে বুজি ল'ব। বাইদেউগৰাকী কি ক'ব বিচাৰিছে, কি কৈ আছে, আপোনালোকে সম্পূৰ্ণকৈ বুজি ল'ব। তেতিয়াহ'লে আপোনালোকে বুজি পাব যে আপোনালোকৰ কি কৰা উচিত। তেনেহ'লে আপোনালোকে ভিডিঅ'টো ভালদৰে চাব। আৰু এটা কথা হ'ল যে বাইদেউগৰাকী ভালদৰে বুজাই দি আছে যে আপোনালোকে CITIৰ লগত থাকিলে দৰমহাবিলাক বৃদ্ধি কৰি দিব কি নিদিব, আপোনালোকে CITIৰ লগত থাকি কাম কৰিব লাগিব কি নালাগিব, এনেদৰে সকলো কথাই বাইদেউগৰাকী বুজাই দিছে। অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকাক জন্ম দিছিল আৰু আমি সেই মৰ্মে আজি বহু বছৰ ধৰি তেখেতসকলৰ লগত আমি তেখেতসকলৰ নীতিপন্থাৰে আমি আমাৰ কাৰ্য কৰি আছিলোঁ। কিন্তু এতিয়া আমি দেখি শুনি বুজি সকলো কৰ্মীয়ে তাৰমানে আমি বুজি পাইছোঁ যে সেই পন্থাটো আচলতে আমাৰ মনোগ্ৰাহী নহয়। কিছুমান তাতে আমাৰ আশা আছে। তথাপিও তেখেতসকলক আমি এইটো কোৱা নাই যে তেখেতসকলে যিবিলাক দাবী উত্থাপন কৰিছে নিশ্চয় সেইবিলাকো আমাৰ কৰণীয়, কাৰণ সেইবিলাক দাবীও আমি আমি সদায় কৰি আছোঁ যে আমাৰ কৰ্মী সহায়িকাৰ সকলক মাননিৰ সলনি মজুৰি দিয়ক, আমাৰ পেঞ্চনৰ ব্যৱস্থা কৰক। নোহোৱা নহয়, আজি আমাৰ এই সংগঠনটোৱে কিছুমান কাম কৰিছে নিশ্চয়। তাৰে ভিতৰত আমাৰ মাজত কথাবিলাক জানা বা বুজা হৈছে যে কি কৰিলে কি হ'ব বা তেনেকুৱা। আৰু আমাক প্ৰতিটো প্ৰকল্পৰ নিশ্চয় সভানেত্ৰী সম্পাদিকাবিলাকে গম পাব যে ডিপাৰ্টমেণ্টৰ পৰা আমাক এইবিলাক কৈ থাকে যে তোমালোকে এই CITI বা দল সংগঠনৰ লগত কামবিলাক কৰাতকৈ নিজেই নিজৰ কাৰণে তোমালোকে চেষ্টা কৰাচোন। তোমালোকৰ কি জান এই নিজৰ ভোক লাগিলে নিজেই খুজিব লাগে। তাৰমানে আমাৰ পেটত ভোক লাগিলে আমি নিজে নুখুজিলে আনক যদি আমি পচুৱাই দিওঁ, হয়তো আমাৰ কেতিয়াবা দিব পাৰে, কেতিয়াবা নিদিব। বাইদেউগৰাকী যি কথাবোৰ কৈ আছে, এই কথাবোৰ যদি আপোনালোকে ভালদৰে বুজি লয়, তেনেহ'লে আপোনালোকে জানিব পাৰিব যে বাইদেউগৰাকী কোৱা কথাবোৰ সকলোখিনি কথা সম্পূৰ্ণৰূপে ঠিক। আপোনালোকে গম পাইছে এইবাৰৰ আমাৰ ধৰ্ণা কাৰ্যসূচী তেনেকুৱা ইমানে ধৰ্ণা কৰিছে, ইমানৰ মাজতো আৰু কিমানে কৰাও নাই। সেইটো কিন্তু প্ৰচাৰ নহয়, নকৰাও আছে, কৰাও আছে। কিন্তু আমি সকলোৱে কৈ থাকে মুখেৰে যে আমি CITIৰ তলত নাথাকোঁ। ৰঙা পতাকাতে আমাৰ অংগনবাড়ী কৰ্মী লেখাই আছিল, কিন্তু সেই চাইও বহুতে কৈছিল যে আমি ৰঙা পতাকাৰ তলত নাথাকোঁ। তোমালোকে যদি সংগঠন কৰা, আমাৰ নিজৰ প্ৰতীকেৰে সংগঠন কৰা, তেতিয়া আমি সকলোৱে সহযোগ কৰিম। সেই আমি সকলোৰে আশীৰ্বাদ শিৰত লৈ ইয়াত আমি আজি নতুন সংগঠন এটা জন্ম দিবলৈ ওলাইছোঁ। আজি প্ৰথম কাৰ্যসূচী আমাৰ পতাকা উত্তোলন। এই পতাকা উত্তোলন কৰিব বেজেৰা প্ৰকল্পৰ আমাৰ অংগনবাড়ী কৰ্মী লাইলা চৌধুৰী। তেওঁক এখন আমি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাম নলবাৰী প্ৰকল্পৰ পৰা শ্ৰী সুমিত্ৰা হালৈয়ে। বাইদেউসকলে এতিয়া নিশ্চয় বুজি পাইছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ক'লে,
কি কৈছে আপোনালোকে এতিয়া ভালদৰে সকলোখিনি কথা বুজি পাইছে আপোনালোকে ভাল কাম কৰিছে যে CIটোৰ লগত নাথাকি আপোনালোকে সম্পূৰ্ণভাৱে নিজৰ কামখিনি নিজে কৰি গৈছে বহুত ভাল কৰিছে আৰু আপোনালোকৰ এনেকৈ যদি কৰি যায় আপোনালোকক মুখ্যমন্ত্ৰী ডাঙৰীয়াও ছাপোৰ্ট কৰিব আপোনালোকৰ দৰমহাসমূহ বৃদ্ধি কৰিব বাইদেউসকল আপোনালোকে এনেকৈ লাগি যাওক কোনো CIটোৰ লগত আপোনালোকে সম্বন্ধ নাৰাখিব এনেকৈ যদি আপোনালোকে কামবোৰ কৰি যায় আপোনালোকৰ নিশ্চয় দৰমহা বৃদ্ধি কৰিব বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো ইমানে আছিলে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক এটা কৰিব আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ